নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ৰতন দাস আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটিলৈকে। আমি আলোচনা কৰিম যোৱাকালি 3/7/2025 তাৰিখে ওলাই যোৱা LPUP ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ থাৰ্ড লিষ্ট সম্পৰ্কে। তো আমি সকলোৱে দেখা পাইছোঁ যে এই লিষ্টটোত কোনো ইয়াৰ পিছত বেলেগ এটা লিষ্ট ওলাব বুলি একো লিখি দিয়া নাই। ইয়াত আপোনালোকে দেখা পাইছে যে লিখি দিছে দ্য থাৰ্ড লিষ্ট অফ কেণ্ডিডেটছ ফৰ দ্য ছেকেণ্ড ফেজ অফ দ্য ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন ইজ এপেণ্ডেণ্ট বিলো। তো ইয়াত বহুতো কেণ্ডিডেটৰ নাম আছে আৰু ইয়াত দেখা গৈছে যে মেক্সিমাম টেবল নম্বৰ 1ৰ কেণ্ডিডেটক মাতা হৈছে আৰু মই এটা হিচাপ কৰি চাইছিলোঁ প্ৰায় 550জনমান টেবল নম্বৰ 1ত মাতিছে। কিন্তু বহুতো কেণ্ডিডেট চিন্তিত হৈ আছে যে তেওঁলোকৰ নামটো কিয় অহা নাই। বহুতো কেণ্ডিডেটে মোক পাৰ্চনেলি মেছেজ কৰিছে যে তেওঁলোকৰ পাৰ্চেণ্টেজ বেছি আছে কিন্তু তেওঁলোকক ভেৰিফিকেশ্যনত মাতা নাই, আৰু বহুতো কেণ্ডিডেটৰ নাম্বাৰ কম আছে আৰু তেওঁলোকক ভেৰিফিকেশ্যনত মাতিছে। এতিয়া প্ৰশ্নটো হৈছে যে যিসকলক মাতা নাই তেওঁলোকক বা তেওঁলোকৰ নামটো মেৰিট লিষ্টত আহিব নেকি, বা যিসকলৰ নাম অহা নাই তেওঁলোকৰ কি হ'ব, তেওঁলোক বহুত চিন্তিত হৈ আছে। তো এইটো বেচিকেলি চিন্তিত হোৱাৰেই কথা। যদি তেনেকুৱা হৈছে তো আপোনালোকে জনাবচোন কাৰ কোন কোন ডিষ্ট্ৰিক্টত এপ্লাই কৰিছিল আৰু আপোনালোকৰ টোটেল পাৰ্চেণ্টেজ কিমান আছিল। বেচিকেলি মই জনামতে কাষ্ট ৱাইজ, ডিষ্ট্ৰিক্ট ৱাইজ আৰু টেটৰ নম্বৰৰ ওপৰত বেছ কৰি এই মেৰিট লিষ্টখন তৈয়াৰ কৰিছে। যিমান দূৰলৈকে মই দেখা পাইছোঁ আমাৰ লগৰেই OBCৰ 63 থকাজনক মাতিছে। যিজনৰ নাম আহিছে OBCৰ তেখেতে টেটত 63 পাইছিল, টেটত 93 পাইছিল, আৰু SCৰ 90 পোৱা লগৰ ল'ৰা এজনক মাতিছে আৰু জেনেৰেলৰ 97 পোৱা ল'ৰা এজনক মাতিছে। কিন্তু এতিয়ালৈকে মই যিমানবোৰ প্ৰশ্ন শুনি আছোঁ যে কিহৰ ভিত্তিত এই মেৰিট লিষ্টখন এই ভেৰিফিকেশ্যন লিষ্টখন তৈয়াৰ কৰিছে সেইটো লৈ বহুতে চিন্তিত হৈ আছে। তো আশা কৰোঁ আপোনালোকে সকলোৱে বুজি পাইছে মই কি ক'ব বিচাৰি আছোঁ। আপোনালোকে নিজৰ নিজৰ ডিষ্ট্ৰিক্ট য'ত এপ্লাই কৰিছে সেই ডিষ্ট্ৰিক্ট টোটেল নাম্বাৰ আৰু নিজৰ নিজৰ কাষ্ট জনাবচোন। সেইটোৰ ওপৰত ভিত্তি কৰি নেক্সট ভিডিঅ' এটা বনাম। তো ধন্যবাদ ভিডিঅ'টি সম্পূৰ্ণ চোৱাৰ বাবে। আজিৰ ভিডিঅ'টি ইমানলৈ।